Good morning everyone. Hahi good morning koi dia. Good morning. Aru amar hahi kot goi ase iman dhuniya hoi pelai. Apis mami. Mask khon yat kele thoisa mask khon pini lobo lage. Ulale bahiyat ulale piniba na. Ami to gari to ghor eta. Gari ghor eta. Ami asu akol tumi aru moi asu karne ami mask to pinha nai. Anyways friend, good morning. Ki khobor apnalokor kokson itia pray 9:30 baji goise aru aji পুনৰ জয় যাব লগা হৈছে অফিসলে গটিকে মুৰু উপায় নাই অফিস আহিবই লাগিব হে গটিকে আমাৰ কোনমানি হাহিজনিক লৈ আহিব লগা হৈছে বৰ এটা বেছি দেৰি অফিসত আমি নাথাকো কি কৰি আছে কোনমানি কলো যে বৰ এটা বেছি দেৰি অফিসত নাথাকো কিন্তু উপায় নাই আনিব লগা হৈছে নহলে তো নানিলুৱে হয় মই এনেকুৱা বহুত দিন হৈছে যে জয় অফিস যায়গে মই ঘৰতে থাকো কিন্তু আজি নোৱাৰিলো হে গটিকে লৈ আহিছো সো এতিয়া ট্ৰাফিক বিৰাট ৰাতিপুৱা হেয়া আপোনালোকক দেখাও ট্ৰাফিকত ফসি আছো একদম ট্ৰাফিকত ফসি আছো হেয়া পুৰা হে গটিকে ভাবিলো যে ক্যামেৰাটো হাতত লৈ আপোনালোকৰ লগত কথা অকনমান পাতি লওঁ কাৰণ এবাৰ যদি কথা পাতিবলৈ আৰম্ভ কৰো তেতিয়া হলে গুটেই দিনটো ব্লগ কৰি যাবলৈ সুবিধা হয় কিন্তু যদি কৰিম কে থাকিম তেতিয়া হলে কেতিয়াও নহয়গে সো ফ্ৰেন্ডস আমাৰ হাঁহি আপোনালোকক কিবা ক'ব কি ক'বা লোৱা Friends, মোৰ অফিসত গৈ কি কৰিবা কোৱা মই ৰুমতে ঘুমাই থাকিবা যে কতো নোলোৱা এইবিলাক কোৱা মই মামিৰ অফিসতে ঘুমাই থাকিম মই মানে বাহিৰতে ওলাব নোৱাৰো কি কাৰণে নোৱাৰা কিয় কি কৰোনা কাৰণে ইমান দিগদাৰি হৈছে ন ফ্ৰেন্ডছ আৰু ফ্ৰেন্ডছ সেই যে এই ৰাতিপুৱাৰ এই ট্ৰাফিকটো দেখিছেনে ইমান সাংঘাতিক ট্ৰাফিক হয় নহয় এইখিনি সময়তে মন যায় যে আকৌ লকডাউন যেন হৈ যাওক লকডাউনৰ সময়ত মানে একো গাড়ী ঘোৰা নাই 5 মিনিটতে অফিস পাই গৈছিলো আৰু এতিয়া আধা ঘণ্টাতকৈ বেছি লাগে দেখিছে কি ইমান জামত ফচিছো সো ফ্ৰেন্ডস অফিস আহি পালোহি আৰু হেইজনী আমাৰ হাঁহি My princess যেনেকুৱা লাগিছে না ফ্ৰেন্ডছ প্ৰিন্সেছ নিচিনা মাছ পিনা প্ৰিন্সেছ মামি মই এতিয়া ঘৰত আহি গ'লো তোমাৰ অফিচৰ ঘৰত এতিয়া মই হে মাছটো খুলিব পাৰোঁ কি কৰো ফ্ৰেন্ডস খুলিব দিওনে খোলা দিয়া মোৰ কেবিনত কোনো নোমাই নক কৰিয়ে সোমাব সো মই ৰুমটো এনেকৈ স্যানিটাইজ কৰি পেলাই দুৱাৰ চুৱাৰ মাৰি থৈ দিওঁ আৰু কোনোবা যদি আহে আমি দৰজাখন খুলি জাস্ট বাহিৰৰ পৰাই কথা কয় গতিকে ভিতৰলৈ কোনো নাহে বিশেষকৈ হাঁহি থাকিলে ভিতৰলৈ কোনো আহিব মই নিদিওঁ কোনো নাহে গতিকে সেইকাৰণে সেফ হয় যদি মই অফিচলৈ তাইক লৈ আহোঁ একো তেনেকুৱা বিশেষ চিন্তা কৰিবলগীয়া কথা নাই সেইকাৰণে ইমান ভয় নাখাওঁ হ'লেও যিমান পাৰোঁ তাইক ঘৰতে থ'বলৈ চেষ্টা কৰোঁ ইমান পৰাপক্ষত অফিচলৈ নানো তাইক কিন্তু যেতিয়া একেবাৰে অসুবিধা হৈ যায় তেতিয়াহে মই অফিচলৈ আনো আৰু অফিচলৈ আনিলে মানে আচলতে বহুত দিগদাৰি কৰে এইবিলাক ইটো চুৱে সিটো চুৱে আৰু কাম ভালকৈ কৰিব নোৱাৰোঁ সেইটো কাৰণে মই মানে প্ৰেফাৰ নকৰোঁ তাইক অফিচলৈ লৈ অনাটো থোৱা এইবিলাক দেখিছা নহয় তাই আৰম্ভ হৈ গৈছে উৎপাত এতিয়া তুমি এখন চকীত বহা মই চকীখন ৰেডি কৰি থৈছোঁ বহা আহা এইবিলাক কৰিব নালাগে এতিয়া আহা বহা ইয়াত সো তাইক দেউতাকে কিতাপবিলাক লৈ আহিব কৈছিলে মইহে আনিব নিদিলোঁ কিতাপবিলাক লৈ আহিলে তাই এটা লিখা মেলা কৰি থাকিব পাৰিলে হয় কিন্তু মই জানো তাই মানে কি এবাৰ যদি কিতাপবিলাক লৈ আহে তেতিয়াহ'লে কিতাপ পঢ়া তাই কম হয় মোক ডিষ্টাৰ্ব কৰাটো বেছি হ'ব তাই এখন ষ্টৰি বুকো লৈ আহিব লৈছিলে তো মই ক'লোঁ একো আনিব নালাগে বছ তাতে বহি টিভি চাই থাকিবি আৰু কাম চাম হৈ গ'লে সোনকালে ঘৰলৈ গুচি আহিম সো সেয়াই ফ্ৰেণ্ডছ তেতিয়াহ'লে মই অফিচত আহি পালোঁ যিহেতু এতিয়া অকণমান কাম আছে অলপ হিচাপ কিবা কিবি কৰিবলৈ আছে আৰু আমাৰ এখন নতুন ধাৰাবাহিকো আৰম্ভ হ'ব অহা কাইলৈ তাৰ মুহূৰ্ত আছে যদি মই পাৰোঁ তেতিয়াহ'লে চেষ্টা কৰিম আপোনালোকৰ মুহূৰ্তৰ কিছুমান চিন আপোনালোকৰ বাবে দেখুৱাবৰ বাবে গতিকে চেষ্টা কৰিম মই নাজানো ৰাতিপুৱা কেইটা বজাত মুহূৰ্ত ৰাখিছে
খুব ৰাতিপুৱাই যদি হয় তেতিয়াহ'লে মোৰ আহিবলৈ অসুবিধা হ'ব নিশ্চয় জানেই আপোনালোকে গম পায় ইমান ৰাতিপুৱা মই অফিচ আহিব নোৱাৰোঁ 9:30 10টা বজাত পোৱাকৈ মই অফিচ আহিবলৈ হ'লে ঠিক আছে তাৰপিছত যদি মুহূৰ্ত ৰাখে তেতিয়াহ'লে মই পাৰিম আদাৰৱাইজ যদি খুব ৰাতিপুৱাই ৰাখিছে তেতিয়াহ'লে মই দেখুৱাব নোৱাৰিম যি কি নহওক চেষ্টা কৰিম যিমানখিনি পাৰোঁ আৰু হাঁহি এতিয়া আৰম্ভ হৈ গৈছে উৎপাতবিলাক হাঁহি কেলে চকী আনিছা চোৱা ড্ৰয়িং কৰিবা একদম চুপচাপ ড্ৰয়িং কৰি থাকিবা তেতিয়াহ'লে কেচি কেলে লৈ গৈছা তাই কেচি চেচি চব লৈ গৈছে এনিৱেজ ফ্ৰেণ্ড বেছি কথা নকওঁ এতিয়া কাম কৰোঁ সোনকালে তেতিয়াহে সোনকালে ঘৰলৈ যাবলৈ পাৰিম নহ'লে মানে আৰু মোক হাঁহিয়ে কি নাটক দেখুৱাই ইয়াত হৈছে আৰু তো চি ইউ অল চ' গাইজ অফিচৰ পৰা ঘৰ আহি পালোহি আৰু বৰ্তমান হাঁহি আছে বাথৰুমত কাৰণ তাইক গাটো ধুবলৈ দিলোঁ মই মুখ হাত ধুলোঁ আৰু এতিয়া সোমাওঁ পাকঘৰত 2টা বাজি গ'ল গতিকে ভোক লাগিছে হাঁহিৰো ভোক লাগিছে অফিচত অৱশ্যে তাই কিবা কিবি খাইছিলে সৰু আৰু কিবা মই বিস্কিট চিস্কিট লৈ গৈছিলোঁ তেনেধৰণৰ বস্তু গতিকে ভাতো বনাই থোৱা আছে আৰু ভাজি চাজি চব বনাই থোৱা আছে আজি ৰঙালাও ভাজি মই ৰাতিপুৱাই বনাইছিলোঁ গতিকে ভাত ভাজি আছে এতিয়া বতৰটো আজি অকণমান ডাৱৰীয়া কৰিছে বতৰটো কথাটো হ'ল যে ভাতো আছে আৰু ৰঙালাও ভাজি বনাইছিলোঁ এয়া ৰাতিপুৱাই বনাই গৈছিলোঁ আৰু খাই গৈছিলোঁ ৰঙালাও ভাজি আছে আৰু ভাতটো কুকাৰত আছে বহুতখিনি আছে এতিয়া বাছ দাইল বনাম অকণমান ভাত দাইল ৰঙালাও ভাজি আৰু যদি হাঁহিয়ে কণী খাওঁ বুলি কয় তেতিয়াহ'লে অমলেট বনাই দিম আদাৰৱাইজ ভাত দাইল ৰঙালাও ভাজিয়ে সেয়াই হওক তো এতিয়া 2টা বাজি গ'ল ভোক লাগিছে হাঁহি গাটো ধুই থাকোঁতে মই দাইলটো বনাই লওঁ দাইলটো পাতি দিলোঁ এতিয়া ভাত দাইল ৰঙালাও ভাজি আৰু অমলেট সেয়া হ'ব আজি আমাৰ দুপৰীয়াৰ আহাৰ গতিকে আজি আপোনালোকৰ কি আছে কওকচোন আচলতে কথাটো কি হয় মোৰ ইমান পিম্পলছ হৈছে উঠত এটা উঠিছে দেখিছেনে বহুত ডাঙৰকৈ উঠিছে আচলতে কথাটো কি হয় কেতিয়াবা মানে ব্লগ কৰিলে মানে এনেকুৱা লাগে যেন মই কি দেখাম কি কৰিম কি বনাম আৰু মোৰ লাগে যে আপোনালোকে একদম বৰ হৈ গৈছে দেই এইবিলাক কি চাই থাকিব ঘৰৰ ভিতৰতে কিন্তু কি কৰিব কওকচোন যাওঁ যদি ক'ত যাওঁ মানে এনেকুৱা হৈ গৈছে ওলাই যাওঁ বুলি মনততো লাগে যে অকণমান ওলাই যাওঁ অকণমান বাহিৰত যাওঁ কিন্তু ক'ত যাওঁ ইমান বেছি দিনে দিনে দেখোন বাঢ়ি গৈয়ে আছে কৰোণাৰ মানে পজিটিভ কেছেছবিলাক ইভেন আমি আগতে আবেলি অকণমান তললৈ ওলাই গৈছিলোঁ তললৈ যাওঁ মানে আমাৰ ফ্লেটৰ তললৈ তাতে প্লেগ্ৰাউণ্ডখন আছে চুইং টুইং আছে হাঁহিহঁতে মানে অকণমান তাতে খেলে ভাল লাগে মুকলি লাগে তাইৰো মনটো ভাল লাগে গোটেই দিনটো আবদ্ধ হৈ ঘৰৰ ভিতৰতে সোমাই থাকে চোতাল বুলিবলৈতো ইয়াত একোৱেই নাই তো সেইকাৰণে তললৈ মই লৈ যাওঁ আবেলি অকণমান তাই ফ্ৰেণ্ডছবিলাকৰ লগত খেলে আৰু মোৰো ভালেই লাগে কিন্তু কি হ'ল এই কেইদিনমানৰ পৰা মানে ইমান বেছি পজিটিভ কেছেছ আমাৰ বিল্ডিঙতো পাইছে তো সেই গতিকে আমাৰো বিৰাট ভয় সোমাই গৈছে আৰু আমাৰ এই ফ্লেটতো মানে চবৰে চাগে চব ফ্লেটতে আচলতে এনেধৰণে টেষ্ট কৰোৱা হৈছে কৰোণাৰ যোনটো ৰেপিড টেষ্ট সেইটো কৰোৱা হৈছে আমিও গোটেইকেইটাই কৰিলোঁ আমি তিনিওটাই কৰিলোঁ আমাৰ নেগেটিভে আহিছে থেংকফুলি কিন্তু যেতিয়া টেষ্টটো কৰোৱা যায় ন বিৰাট ভয় লাগে জানেনে বুকুখন ধপ মাৰি থাকে ইভেন আচলতে মই আমাৰ ছ'চাইটি টেষ্টটো কৰোৱাৰ আগতে মই মোৰ অফিচতো টেষ্ট কৰাইছিলোঁ কাৰণ প্ৰত্যেক মানে অফিচেও গৈছে তেওঁলোকে গভৰ্ণমেণ্টৰ পৰা মানুহ পঠাইছেই চবৰে টেষ্ট কৰাবলৈ গতিকে টেষ্ট কৰালোঁ মই দুবাৰ কৰালোঁ দুবাৰে নেগেটিভে আহিলে কিন্তু কি হৈছে মোৰ এনেকুৱা লাগিছে আজি নহয় কাইলৈ আমি সকলোৱে এই ভাইৰাছটো মানে আমাৰ গালে আহিবই আমি আক্ৰমণ হ'মেই আক্ৰমণ কয় নেকি আক্ৰান্ত হ'মেই মানে আমি আক্ৰান্ত হ'মেই এই ভাইৰাছটো লৈ আজি নহয় কাইলৈ আজি যদি মই কাইলৈ আপুনি এনেধৰণে আমি সেইটো কাৰণে প্ৰিপেয়াৰ হৈ থাকিব লাগে আৰু কি পেনিক কৰাতকৈ ভয় কৰাতকৈ আমি মানে যিমানখিনি পাৰোঁ আগতীয়াকৈ প্ৰিকশ্যন ল'ব লাগে আৰু তাৰপিছত যি কৰিবলৈ আছে যি নিয়ম চৰকাৰে বান্ধি দিছে ডক্টৰছে আমাক যেনেধৰণে পৰামৰ্শ দিব সেইমতে আমি যদি কৰি যাওঁ তেনেকুৱা ইমান ভয় খাবলগীয়া নাই কিন্তু সেই আৰু সেয়া দাইলটো পাতিছিলোঁৱে হৈয়ে গ'ল কুকাৰত দাইল চাইল পাতি দিলে সেইটোৱে ভাল খুব সোনকালে হৈ যায় বিৰাট জোৰছে ভোক লাগিছে হাঁহি সোনকালে কৰা
হাঁহি ওলাই আহিলেই আৰু এতিয়া ভাতটো দুজনীয়ে খাম আৰু তাৰ পিছত বতৰটো আজি ভাল হৈছেতো অকণমান শুই দিব লাগিব অকণমান শুই দিম আৰু তাৰ পিছত যদি আবেলি শুই উঠো বা কিবা কৰোঁ বা চাহ তাহ খোৱাৰ সময়ত আপোনালোকক আকৌ লগ পাম তেতিয়াহ'লে এতিয়া হাঁহিক মই বাথৰুমত কি গা ধুইছে তাইহে জানে আৰু গতিকে মই অকণমান লাগি দিওঁগৈ আৰু তাৰপিছত তাইক কাপোৰ চাপোৰ পিন্ধুৱাই মেলি ভাত খোৱাৰ টেবুলত আপোনালোকক লগ পাই আছোঁ পনীৰ ভাবিলোঁ কি ভুজিয়া বনাই লওঁ বুলি পনীৰ ভুজিয়া মোৰ বিৰাট ভাল লাগে অমলেট চমলেট খোৱাতকৈ মই পনীৰ ভুজিয়াহে খাই ভাল পাওঁ এনেধৰণে বাছ হৈ গ'ল সেয়া মোৰ কণীৰ ভুজিয়া বনাই ল'লোঁ অমলেট নবনালোঁ হাঁহিও হৈ গ'ল কাপোৰ কানি পিন্ধাই দিলোঁ তাই এতিয়া টেবুলত আহিব ভাত খাব আৰু লগতে ময়ো খাম আৰু বাহিৰত বতৰটো বিৰাট ধুনীয়া হৈছে চিপ চিপকৈ বৰষুণ দিছে এয়া চাওক এয়া একেবাৰে ৰ'দ চ'দ নাই ধুনীয়া বতৰ কৰিছে চিপ চিপকৈ বৰষুণ দিছে আৰু এতিয়া আমি ভাত খাওঁ ভাতটো বাঢ়ি লওঁ আমাৰ হাঁহিয়ে অকল চকীখনত বহিব নোৱাৰে কাৰণ চাপৰ হয় এখন টুল লাগে তাইৰ কাৰণে চকীৰ ওপৰত এখন টুল দি দিওঁ আৰু তাৰপিছত তাই বহে হয়নে পানী বাকা পানী ইয়াতে দি দিবা গ্লাছত ইজি ন অঁ এইটো মোৰ আৰু এইটো মামীৰ হ'ব মামীয়ে মোক হে অকণমান গালি পাৰে সেইকাৰণে মই মামীক সেই বেয়া গ্লাছটো দিছোঁ মই ধুনীয়া গ্লাছটো লৈছোঁ বেয়া গ্লাছ দিছে হাঁহি হাঁহি মতিয়ে হাঁহি মতি হাঁহি মতি হাঁহি মতি चुड़ैल आ रही है चुड़ैल आ रही है चुड़ैल आ रही है ना चुड़ैल आ रही है ভাতটো বাঢ়ি ল'লোঁ আৰু এইখিনিতে মনত পৰিলে কি জানেনে বুট তিয়াই থৈছিলোঁ এয়া কেঁচা বুট মোৰ নহয় কি বুটৰ প্ৰতি দুৰ্বলতা আছে মই নাজানো মোৰ কেঁচা বুটে হওক বা এনেকৈ বুটখিনি যদি একদম কৰকৰীয়াকৈ যে ভাজি দিয়ে সেইটোৱে হওক ইমান ভাল লাগে নহয় ভাতৰ লগত খাই আৰু আগতে সৰু থাকোঁতে মানুহৰ ঘৰত দিছোঁ মানুহৰ ঘৰত যেতিয়া ফুৰিবলৈ যাওঁ মানুহে কয় যে আজি কি খাবা মানে থাকিবলৈ যোৱাত যদি যাওঁ আজি কি খাবা কি খাই আটাইতকৈ ভাল লাগে সেয়া আজি বনাম মই কি কওঁ জানে মানুহে বেলেগে হ'লে ক'লে হয় মাছ মাংস কিবা এনেকুৱা কিবা ক'লে হয় আৰু মাছ মাংস পনীৰ বা যি ভাল পায় মই কওঁ যে বুট খাম বুট ভাজি বনোৱা এতিয়া বুট ভাজি কেনেকৈ বনাব মানুহে ৰাতিটোতো তিয়াই থ'ব লাগিব তাত তিয়াই থ'ব লাগিব কোমলিব লাগিব তেতিয়াহে বনাই দিব তো মোৰ সেইবিলাক কথা এতিয়া মনত পৰে কেতিয়াবা যে মই বুট ভাজি খাম বুলি কওঁ মানুহৰ ঘৰত আগতে থাকিবলৈ গ'লে যি কি নহওক ফ্ৰেণ্ডছ আমি এতিয়া ভাত খাই লওঁ চ' ফ্ৰেণ্ডছ ভাত পানী খোৱা হৈ গ'ল আৰু এতিয়া হৈছে সময় এই কাঁহী বাতিগাল ধোৱা ইমান কাঁহী বাতি ওলাই কেতিয়াবা কাঁহী বাতি ধোৱাৰ এলাহতে ভাতে খাব মন নাযায় তেতিয়াহ'লে একেলগে কাঁহী বাতিখিনি ধুই লওঁ ধুমাধুম কামটো হৈ গ'লে একে লেঠাৰি যদি মাৰি থৈ দিওঁ তেতিয়াহ'লে মানে শেষ হৈ যায় আৰু নহ'লে এতিয়াও যদি মই এলাহ কৰি নুধোঁ আৰু তাৰপিছত বিচনাত পৰি দিওঁগৈ
তাৰপিছত আবেলিলৈ মানে এইগাল দেখি মূৰটো আৰু ঘূৰাই, গতিকে মই ভাত খাই লগালগ ধুই মেলি আজৰি হৈ যাওঁ। তেতিয়াহ'লে ফ্ৰেণ্ডছ, গোটেই দুপৰীয়াৰ কাম চামবিলাক শেষ। এতিয়া আৰামত অকণমান দেৰি বিচনাত পৰি দিম। উফ, কাপোৰ ক'ত কি থাকে। আচলতে কি হয়, ৰাতিপুৱা যদি আমি দুইজনে কামলৈ ওলাই যাবলৈ হয় নহয়, কাপোৰ কানিবিলাক মানে চব চিজিল কৰি থোৱাটো অসম্ভৱ কথা হৈ যায়। অকণমান আপোনালোকেও বুজি পাইছে চাগে, কাৰণ মোৰ কোনো বৰ্তমানলৈ হেল্পিং হেণ্ড নাই, কোনো মেড নাই, কাম কৰা মানুহ কাকো লোৱা নাই। আচলতে আগতে লৈছিলোঁ, আগতে একেবাৰে যেতিয়া হাঁহি সৰু হৈ আছিলে তেতিয়া থকাকৈ আছিলে আমাৰ ছোৱালী এজনী, আৰু তাই থাকোঁতে বহুতখিনি সুবিধাও হৈছিলে। কিন্তু সেই ছোৱালীবিলাক জানে নহয়, অলপ দিন থকাৰ পিছতে তাহাঁতৰ লাহে লাহে ঢেৰ সমস্যা হৈ যায়, ঢেৰ সমস্যা, ইটোৰ পিছত সিটো সমস্যা সিহঁতৰ ওলায়ে থাকে। তো সেই গতিকে তাইক বাদে দিলোঁ। আৰু তাৰপিছতে আহি কাম মানে কৰি যোৱা তেনেকুৱা মানুহো ৰাখিছিলোঁ, ভাত পানীও বনাই দিছিলে, দুই এটা বাচন বৰ্তনো মানে ধুই মেলি দিছিলে। কিন্তু কি হয়, আজি যদি আহে 2-3 দিনলৈ নাহে, আকৌ এদিন আহিব। তো এনেকৈ হৈ গ'লে মানে কিমান দিগদাৰ হয়। কিবা এটা কাম মানে আপুনি নিজেও কৰিবলৈ ধৰক আজি নকৰিব, বেলেগ এটা কিবা এটা কাম কৰিম বুলি ভাবি থাকিব, আৰু তাৰপিছলৈ সময় পাৰ হৈ যাব, আহিবকৈ কাম কৰা মানুহজনী আহিবকৈ অপেক্ষাত থাকিব। তাৰপিছতে তাই এটা মেছেজ কৰি দিব, এটা ফোন কৰি দিব যে বাইদেউ আজি নাহোঁ। কিমান অসুবিধা হয় তেনেকৈ। তাতকৈ মানে এহেঁতৰ ওপৰত ডিপেণ্ড হৈ থকাতকৈ নিজে চব কাম যিমানখিনিলৈকে পাৰোঁ কৰি যোৱাই ভাল বুলি মই ভাবিলোঁ। তো সেই গতিকে এতিয়া মই বৰ্তমান মানুহ চানুহ একো ৰখা নাই, কিন্তু পিছলৈ যদি আকৌ বহুত দিগদাৰ হয় তেতিয়াহ'লে ভাবি চাম। বৰ্তমানটো একো ভাবাও নাই, কাৰণ এতিয়া কৰোণা চিটুৱেশ্যন নোহোৱালৈকে একো মানে ঠিক নোহোৱালৈকে একো নাভাবোঁ। আৰু এইবছৰ একো নাভাবোঁ। আহিলে হাঁহি ফুল এপাহ লৈ আহিছে আকৌ দেই হাঁহিয়ে অফিচৰ পৰা, সেইটো ফুল এপাহ লৈ আহিছে। এতিয়া এইবিলাক চব বাদ, এতিয়া আমি শুই যাম, হয়নে? অ'কে, আমি দুপৰীয়া ঠিক আছে তেতিয়াহ'লে ফ্ৰেণ্ডছ, আমি অকণমান জিৰাওঁ মাক জীয়েক। আৰু জয়টো বোধহয় ৰাতি হ'ব, ৰাতি মানে কি আবেলি হয়, 7টা 8টা 8:30 এনেকুৱা। আজি বা কেইটা বজাত আহে নাজানো, ক'ত গৈছে, গুৱাহাটীৰ বাহিৰতে গৈছে নে কি ইমান ভালকৈ গম পোৱা নাই, কাৰণ খুব লৰালৰি হ'ল। ৰাতিপুৱা মই খুব সোনকালে ওলাই গ'লোঁ, 9:15-20 মানতে ওলাই গৈছিলোঁ। আৰু মই যোৱাৰ পিছতে জয় গৈছে, মই ওলাই যাওঁতে জয় আছিলে ঘৰত। যি কি নহওক, এতিয়া আমি অকণমান জিৰাই লওঁ, আৰু তাৰপিছত যদি আবেলি পাৰোঁ আপোনালোকৰ লগত কথা পাতিম, ঠিক আছে? চ' ফ্ৰেণ্ডছ, মোৰ সেইদিনা আৰু ব্লগ কৰা নহ'ল। এইখিনি মই পিছদিনাৰ দৃশ্য আপোনালোকক দেখাইছোঁ। মই যিহেতু আপোনালোকক আগতে কৈছিলোঁ যে এখন নতুন ধাৰাবাহিক জোনাক চেনেলত আৰম্ভ হ'ব, আৰু পিছদিনা আছিলে মুহূৰ্ত, গতিকে মুহূৰ্তত মোৰ যোৱা নহ'ল, কাৰণ খুব সোনকালে তেওঁলোকে কৰিছিলে। গতিকে কিছু দৃশ্য মোক পঠাই দিছিলে তেওঁলোকে, তাৰে অকণমান আপোনালোকক শ্বেয়াৰ কৰিলোঁ। গতিকে এখন নতুন ধাৰাবাহিক অমানিশা বুলি আহি আছে জোনাক চেনেলত, চাবলৈ নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাইছে, আৰু যদি চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে কমেণ্ট কৰিও জনাব। আৰু যিসকল নতুন আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ, বাই বাই, লাভ ইউ অল, বি পজিটিভ, থেংক ইউ।